অবর্ণনীয়, অকল্পনীয়, অভাবনীয়। ক্ৰমাৎ উন্নত হৈছে ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ বান পৰিস্থিতি। কিন্তু এই মুহূৰ্তলৈকে ন্যূনতম হ্ৰাস পোৱা নাই বান বিধ্বস্ত ৰাইজৰ উচুপনি। বৰঞ্চ বানৰ পাছত সৃষ্টি হোৱা অবৰ্ণনীয় পৰিৱেশ পৰিস্থিতিয়ে বান বিধ্বস্ত ৰাইজৰ মাজত সূচনা কৰিছে ন সমস্যাৰ, যাৰ বাবে আশ্ৰয় শিবিৰৰ পৰা ঘৰলৈ আহিও উভতিবলগীয়া হৈছে বান বিধ্বস্ত পৰিয়ালসমূহ। গেলা দুৰ্গন্ধময় পৰিৱেশ চৌদিশে, যিমানলৈকে চকুৰে মনিব পাৰি সিমানলৈকে কেৱল ধ্বংসস্তূপ। ভয়াৱহ বানৰ বাবেই এইদৰে ধ্বংসস্তূপত পৰিণত হ'ল সমষ্টিটোৰ ইখনৰ পাছত সিখন বিদ্যালয়। এইটো অৰুণ চাপৰি এলেকা। এখন হৈছে নামনি অৰুণ চাপৰি প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনৰ অৱস্থা আপুনি চাওক। সৰ্বশিক্ষা ফালৰ পৰা আহিছে বিদ্যালয়খন চাবৰ বাবে কি অৱস্থাত আছে। বিদ্যালয়খনৰ যিখন খেল সন্মুখভাগ সম্পূৰ্ণৰূপে এনেধৰণে কাঠৰ টুকুৰা কুন্দাই আৱৰি ধৰি ৰাখিছে। কেৱল ৰাজহুৱা খণ্ডৰ বিদ্যালয়েই নহয়, বিধ্বস্ত হৈছে সমষ্টিটোৰ ইটোৰ পাছত সিটো পথ, ইখনৰ পাছত সিখন দলং। বিধ্বস্ত হৈছে ইখনৰ পিছত সিখন হাস্পতাল। হাউলি পৰিছে ইটোৰ পাছত সিটো চাংঘৰ। বৰফে পুতি পেলাইছে শ শ হেক্টৰ কৃষিভূমি। বানে উটুৱাই নিছে শিক্ষাৰ্থীৰ কিতাপ বহি। মুঠৰ ওপৰত জোনাইৰ ভয়াৱহ পৰিস্থিতিৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। সমষ্টিটোৰ এই অবৰ্ণনীয় অকল্পনীয় পৰিৱেশৰ মাজতেই শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে দিলে এই আশ্বাস। শিক্ষা বিভাগৰ তৰফৰ পৰাও আজি ইন্সপেক্টৰ স্কুলক কৈছো যে যিখিনি বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে, যিহেতু গৰম বন্ধ আছে, গৰম বন্ধৰ ভিতৰতে যাতে আমি SDRFৰ অধীনত সেইখিনি ৰেষ্টৰ কৰিব পাৰো আৰু ছাত্ৰ ছাত্ৰী যিসকলে পাঠ্যপুথি হেৰুৱাইছে তেওঁলোকৰ তালিকা আৰু সংখ্যা সেইটো আমি অৰ্পণ কৰিবলৈ কৈছো। আমাৰ হাতত পাঠ্যপুথি মজুত আছে, আমি তৎকালীনভাৱে পাঠ্যপুথিসমূহ আৰু লগতে যদি ইউনিফৰ্মো দিব লগা আছে সেইখিনিও আমি দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। কেৱল অৰুণ চাপৰি অঞ্চলতেই নহয়, বান পৰিস্থিতি সামান্য উন্নত হোৱাৰ পাছতো বৃহত্তৰ মধুপুৰ অঞ্চলত বৰ্তমানো আছে এককাল পৰ্যন্ত পানী আৰু একাঠু পৰ্যন্ত পলস। স্বচক্ষে নেদেখিলে ভালদৰে উপলব্ধি কৰিব নোৱাৰিব জোনাইৰ উচুপনি। খাই নদী পাৰ হৈ আমি মধুপুৰৰ অন্তৰ্ভাগত সোমোৱাৰ চেষ্টা কৰিম, য'ত প্ৰায় এতিয়াও এককালতকৈ অধিক পানী আছে। কোনো অঞ্চলৰ এআঁঠুতকৈ বেছি বোকা আছে। আৰু এয়া মধুপুৰ অঞ্চল। যেনিয়েই চাব তেনিয়েই দেখিব কেৱল আৰু কেৱল বিধ্বস্ত ৰূপ। মই মধুপুৰৰ অন্তৰ্ভাগলৈ যিমানেই মই সোমাই আহিছো সিমানেই ইয়াত ধ্বংসস্তূপৰ ছবি মই দেখি আহি আছো। জোনাইবাসীৰ জীৱন সংগ্ৰাম দেখিলে স্তম্ভিত হ'ব আপুনি। বানে ধোৱা জোনাই এতিয়া পৰিণত হৈছে কালপানীত, যাৰ বাবে বান বিধ্বস্ত পৰিয়ালসমূহে জীয়াই থকাৰ তাৰণাত এইদৰেই আৰম্ভ কৰিছে আন এক নতুন সংগ্ৰাম। ভঁৰালটোৰ অৱস্থাটো দেখিলে আপুনি গম পাব ভঁৰালত কিমান পানী উঠিছিলে। মই সেয়া দেখুৱাম আপোনালোকক। এয়া চাব আপুনি, ভঁৰাল তিতি আছে, তলসমূহ তিতি আছে। ভঁৰালৰ তলসমূহ তিতি আছে। এনেদৰে তিতি থকাৰ বাবে তলৰ পৰা যিখিনি ধান আছিলে সকলোখিনি তিতিলে আৰু তিতাৰ পাছত যিখিনি বাচি আছে, যিখিনি অলপ শুকানমৰীয়া হৈ আছে, সেই শুকানমৰীয়া হৈ থকা ধানখিনিক তেওঁলোকে ইয়াত মেলি থৈছে যাতে ধানখিনি শুকায়। আৰু এই সকলোবোৰ দেখি ধেমাজি জিলাৰ ভয়াৱহ বান পৰিস্থিতিৰ বৰ্ণনা এইদৰেই দিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। যোৱা 28 তাৰিখে দিনৰ ভাগতে জোনাই সমজিলা এই জিলাখনক বিধ্বস্ত কৰে। বিশেষকৈ 4খন নদী চিলে, লেকু, দিখাৰী আৰু চিমেণ্ট, এই 4খন নদীত অহা প্ৰলয়ংকৰী যি পানী সি বহু গাঁও সম্পূৰ্ণৰূপে বিধ্বস্ত কৰে। ৰাস্তা, দলং, কালভাৰ্ট তাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। বহু বিদ্যালয়ো বিনষ্ট হৈছে আৰু এই পানীৰ লগত উঠি অহা কাঠ আৰু বিভিন্ন আৱৰ্জনা এইবিলাকেও খেতি পথাৰসমূহ সম্পূৰ্ণৰূপে পুতি পেলাইছে। পথ যোগাযোগ ব্যৱস্থাক সম্পূৰ্ণৰূপে ব্যাহত কৰিছে। এইখিনি আজি স্বচক্ষে প্ৰত্যক্ষ কৰোঁ। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা হঠাতেই নামি অহা পানীৰ ঢল কিমান প্ৰবল আছিল সেয়া শুনক স্থানীয় বিধায়ক ভুৱন পেগুৰ মুখেৰে।
যোৱাকালি এছেছমেণ্ট কৰিছোঁ তাৰ চিমেণ্ট নদীৰ গছ গছনি আহি আমাৰ সোণাৰীঘাট পাইছে এই এৰিয়াবোৰ চাপৰিবোৰ এই পৰ্যন্ত যিটো আপোনাৰ গছ গছনি গেট গোটেই মাটি এতিয়া পথাৰবোৰত আপোনাৰ আঁঠুৰ ওপৰত পলস চ' এতিয়া এনেকুৱা চিটুৱেশ্যনৰ মাজত এতিয়া প্ৰশ্ন হৈছে সঁচা অৰ্থত বান বিধ্বস্ত ৰাইজে ঘূৰাই পাবনে পূৰ্বৰ অৱস্থা নে আৰু অধিক শোচনীয় হ'ব সাধাৰণ ৰাইজৰ অৱস্থা এই প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ আশ্বাস মাননীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশ্বাস দি গৈছে যে ইয়াক ৰেষ্টৰ কৰা পুনৰ সাধাৰণ অৱস্থালৈ ঘূৰাই নিয়াৰ কাৰণে ভাৰত চৰকাৰ অসম চৰকাৰ একেলগে সমন্বয়েৰে কাম কৰিব অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ আশ্বাস কিমান সময়ৰ ভিতৰত ফলৱৰ্তী হয় আৰু বান বিধ্বস্ত ৰাইজে কেতিয়াৰ ভিতৰত পূৰ্বৰ অৱস্থা ঘূৰাই পাব সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব সময়লৈ জুনাইৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাৰ সৈতে প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।